নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ বিএছএম জব চেনেললৈ। আপোনালোকৰ কাৰণে এটা গুড নিউজ লৈ আহিছোঁ। DWৰ ফালৰ পৰা এটা গুড নিউজ আহিছে আৰু DWয়ে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ইয়াতে ৰিলিজ কৰিছে। অলপ আগতে এইখিনি পাব্লিছ কৰিছে DWৰ ৱেবছাইটত। আপোনালোকে DW ৱেবছাইট ভিজিট কৰিব আৰু DW ৱেবছাইট ভিজিট কৰাৰ পাছত আপোনালোকে অকণমান তললৈ আহিলে ইয়াতে আপোনালোকে চাবলৈ পাৰিব প্ৰভিজনেল মেৰিট লিষ্ট অফ টিচাৰ অফ LP আৰু প্ৰভিজনেল মেৰিট লিষ্ট অফ টিচাৰ অফ UP। আৰু এয়া হৈছে একচুৱেলি 2020 চনত DWৰ আণ্ডাৰত LP UPত কিছুমান ভেকেঞ্চি ৰিলিজ কৰিছিলে বা এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছিলে আৰু এই সময়তে ইয়াতে চিটেড কেণ্ডিডেটসকলক ইনক্লুড কৰা নাছিলে আৰু ইনক্লুড নকৰাৰ কাৰণে চিটেড কেণ্ডিডেটসকলে হাইকোৰ্টত কেছ কৰিছিলে আৰু তেখেতৰ পক্ষত জাজমেণ্ট ওলাইছিলে আৰু আজি ফাইনেলি এই 2020-21 বৰ্ষৰ যিটো এডভাৰটাইজমেণ্ট আছিলে আজি ফাইনেলি তেখেতৰ স্পেচিয়েলি চিটেড কেণ্ডিডেটসকলৰ কাৰণে আজি প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ কৰিছে। আপোনালোকে DW ৱেবছাইট ভিজিট কৰিব আৰু ভিজিট কৰাৰ পাছত ৰিক্ৰুইটমেণ্ট অপশ্যনত ক্লিক কৰিব আৰু তাতে আহি আপোনালোকে এই প্ৰভিজনেল মেৰিট লিষ্ট ইয়াতে ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। মই দেখুৱাই দি আছোঁ মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্টটো কিদৰে আহিছে। প্ৰভিজনেল মেৰিট লিষ্ট অফ লোৱাৰ প্ৰাইমেৰী চিটেড কেণ্ডিডেট অফ এডভাৰটাইজমেণ্ট, এই এডভাৰটাইজমেণ্ট ইয়াতে দিয়া আছে, এডভাৰটাইজমেণ্ট নাম্বাৰ দিয়া আছে আৰু যিটো 11 ছেপ্টেম্বৰত ওলাইছিলে আপোনালোকে ইয়াতে চাব পাৰিব 2020 চনত। আৰু এই 2020 চনত যিটো ছেপ্টেম্বৰ মাহতে ওলাইছিলে তাৰে মেৰিট লিষ্ট ৰিলিজ কৰিছে চিটেড কেণ্ডিডেটসকলৰ কাৰণে। এয়া আপোনালোকে ধুনীয়াকৈ ৱেবছাইটত গৈ চাব পাৰিব আৰু ইয়াতে এটা পইণ্ট লিখা আছে লাষ্টত। এইখিনি পইণ্ট ইম্পৰ্টেণ্ট আছে, আপোনালোকে এইখিনি পইণ্ট ভালকৈ পঢ়িব কি লিখা আছে ইয়াতে। This is a provisional merit list. In case of any grievance, you may visit office of the DW on 17 and 18 March 2025 for clarifications. তাৰপিছত ইয়াত আছে any claim for appointment to the post of teacher on the basis of appearance of name in the provisional merit list will not be entertained. এনেকৈ ইয়াতে লিখা আছে, তো এইখিনি ধুনীয়াকৈ পঢ়ি ল'ব। আৰু 3 নম্বৰ পইণ্টটো লিখা আছে appointment letter will be issued only to the candidate whose names appear in the final select list. তাৰমানে এইটো প্ৰভিজনেল লিষ্ট ওলাইছে আৰু লিষ্ট ওলাব আপোনালোকৰ ফাইনেল লিষ্ট, আৰু ফাইনেল লিষ্ট হিচাপে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। আৰু এতিয়া আপোনালোকে ভাবিব যে ইয়াৰ এপইণ্টমেণ্ট কেতিয়া হ'ব, তো ইয়াৰ এপইণ্টমেণ্ট অতি সোনকালে হ'ব যিহেতু এইটো পুৰণি এটা এডভাৰটাইজমেণ্ট আছিলে। আৰু যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব তাৰ এসপ্তাহৰ ভিতৰতে ইয়াৰ এপইণ্টমেণ্ট আপোনালোকে পাই যাব। যিসকল কেণ্ডিডেটৰ ইয়াতে নামখিনি থাকিব তেখেতে এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। তো এইখিনি এটা সৰু ইনফৰমেশ্যন দিয়াৰ কাৰণে, একচুৱেলি ইনফৰমেশ্যনটো সৰু নহয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ আৰু এটা ডাঙৰ এটা আপডেট, বিশেষকৈ এই চিটেড কেণ্ডিডেটসকলৰ কাৰণে। যি কি নহওক দেৰিকৈ আহিছে যদিও আশা কৰোঁ সকলৰ কাৰণে ভাল হৈছে বস্তুটো। ঠিক আছে, হ'ব, ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক দিব আৰু নতুনকৈ যদি চাই আছে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।